মোৰ জীৱনটো বহুত ভাল চলি আছিল। মোৰ স্বামীৰ এটা ভাল চাকৰি আছিল। শহুৰৰ ঘৰত মোৰ স্বামী, শাহু আৰু শহুৰ আছিল। মোৰ বিয়া এবছৰ পাৰ হৈ গ'ল আৰু মই এজনী কন্যা সন্তান জন্ম দিলোঁ। আমাৰ ঘৰত সুখেই সুখ আছিল। কিন্তু হয়তো কোনোবাই আমাৰ সুখী পৰিয়ালটোৰ ওপৰত বেয়া চকু ৰাখিছিল। মোৰ ছোৱালীজনীৰ বয়স 8 বছৰ আছিল যেতিয়া মোৰ স্বামীৰ হঠাৎ হাৰ্ট এটেক হৈছিল আৰু তেওঁৰ হঠাতে মৃত্যু হৈছিল। ঘৰৰ সকলো খৰচ মোৰ স্বামীৰ উপাৰ্জনৰ পৰাই পূৰণ হৈছিল। স্বামীৰ মৃত্যুৰ পিছত আমাৰ সকলোৰে জীৱনত সমস্যা আহিবলৈ ধৰিলে। মোৰ শহুৰ এজন নাপিত আছিল, কিন্তু সেইকেইটা টকাৰে ঘৰখন চলাত বহুত সমস্যাৰ সৃষ্টি হৈছিল। জীৱনটো এনেকৈয়ে চলি আছিল। কিন্তু এদিন হঠাৎ শহুৰে এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ আগতে মানুহৰ চুলি কাটিছিল, কিন্তু এতিয়া তেওঁ গাঁৱৰ ছোৱালীবোৰক চুলি কটাৰ নামত চাদৰ ওপৰলৈ লৈ গৈছিল। এই সকলোবোৰ কৰি থকা বহুদিন হ'ল। মই শহুৰৰ এই কথাটো লক্ষ্য কৰি আছিলোঁ, কাৰণ মাজনিশা যেতিয়া তেওঁ চাদলৈ ছোৱালী লৈ যায়, সেই সময়ত মই আৰু মোৰ ছোৱালীজনী শুই থাকোঁ। এদিন ভাবিলোঁ যে আজি ৰাতি মই চাদৰ ওপৰলৈ গৈ শহুৰে ছোৱালীবোৰৰ লগত কি কৰে চাম। মই লাহে লাহে লুকাই চুৰকৈ চিৰি বগাই গৈ আছিলোঁ। ৰাতিৰ আন্ধাৰ বাঢ়ি আহিছিল। চাদৰ ওপৰত কেৱল এটা টিপটিপীয়া পোহৰ দেখা গৈছিল, কিন্তু মোৰ শাহুৱে কোনোবা চাদৰ ওপৰত আহে বুলি চিৰিৰ ওপৰতে বহি থাকিছিল। গতিকে মই আকৌ নিৰাশ হৈ উভতি আহিছিলোঁ। এদিন দেখিলোঁ মোৰ শহুৰে এজনী সৰু ছোৱালী লৈ ওপৰলৈ গৈ আছে আৰু তেওঁৰ হাতত চুলি কটাৰ সঁজুলিবোৰ আছিল। হয়তো তেওঁ ছোৱালীজনীক চুলি কাটিবলৈ লৈ গৈছিল, কিন্তু তেওঁ চুলি কাটিবলৈ কিয় ৰাতিহে লৈ গৈছিল মই বুজিব পৰা নাছিলোঁ। এজনী অকলশৰীয়া কণমানি ছোৱালীক চাদৰ ওপৰলৈ লৈ গৈ চুলি কটাৰ কথাটোৱে মোক খুলি খুলি খাইছিল। মোৰ শাহু ইমানে কঠোৰ আছিল যে মই ইচ্ছা কৰিলেও চিৰিৰে চাদৰ ওপৰলৈ যাব পৰা নাছিলোঁ। কেতিয়াবা কেতিয়াবা মোৰ শাহুৰ ওপৰত সন্দেহ হৈছিল যে তেওঁ কেনেকৈ নিজৰ স্বামীক যিকোনো কুমাৰী ছোৱালীৰ লগত অকলে এৰি দিব পাৰে। এদিন মোৰ শাহুমা ঘৰত নাছিল, গতিকে মই তেওঁ নথকাৰ সুযোগত চিৰিৰে চাদৰ ওপৰলৈ গৈ আছিলোঁ। মোৰ শহুৰ দেউতাই অলপ আগতে গাঁৱৰ নতুনকৈ পুষ্পিতা হোৱা মদনাক চাদৰ ওপৰলৈ লৈ গৈছিল আৰু তেওঁ 1 ঘণ্টা নোহোৱালৈকে চাদৰ ওপৰৰ পৰা নামি নাহিছিল। মোৰ শহুৰে আগতে কেতিয়াও এনেকুৱা কাম কৰা নাছিল। এতিয়া তেওঁৰ কি হৈছিল নাজানো। এই 1 ঘণ্টাৰ ভিতৰত মোৰ শহুৰে সেই ছোৱালীজনীৰ সৈতে চাদত কি কৰি আছে মই নাজানো। এই সকলোবোৰ কথা জানিবলৈ মই বৰ ব্যাকুল হৈ পৰিলোঁ। শহুৰে যেতিয়া নিজৰ দোকানত মানুহৰ চুলি কাটিছিল, তেতিয়া তেওঁ এনেকুৱা একো নকৰিছিল, কিন্তু এতিয়া তেওঁৰ কাম আৰু কাম কৰা ধৰণটোৱে মোক বহুত আচৰিত কৰিবলৈ আৰম্ভ কৰিছিল। আজি ৰাতি মই এই কথাটো জানিবলৈ সুবিধা পাম যে মোৰ শহুৰে কিয় কেৱল ডাঙৰ হ'বলৈ ওলোৱা ছোৱালীবোৰৰহে চুলি কাটিছিল, তাকো মাজনিশা চাদৰ ওপৰত অকলে। মোৰ শাহুৱে কেতিয়াও চাদৰ ওপৰলৈ যোৱা নাছিল আৰু ছোৱালীজনীৰ পৰিয়ালৰ কাকো ছোৱালীজনীৰ লগত যাবলৈ দিয়া নহৈছিল। কিছু সময়ৰ পাছতে শহুৰ দেউতাৰ সকলো ৰহস্য সন্মুখলৈ আহিবলৈ ওলাইছিল। তেনেতে হঠাৎ পিছফালৰ পৰা শাহুৱে মাত লগালে। তেওঁ মোক জোৰকৈ চিঞৰি চিৰিৰ পৰা তললৈ নামি আহিবলৈ বাধ্য কৰালে। তেওঁ সদায় লাহে লাহে কথা কৈছিল। আজি প্ৰথমবাৰৰ বাবে তেওঁ ডাঙৰকৈ কথা কোৱা শুনিলোঁ। তেওঁৰ মাত শুনি মোৰ জীৱ ওলাই গৈছিল। যেতিয়াই মই পিছলৈ ঘূৰি চালোঁ, তেতিয়া তেওঁ মোৰ ঠিক পিছতে থিয় হৈ আছিল। তেওঁ মোক হাতখনত ধৰি চিৰিৰে তললৈ টানি লৈ আহিল। তেওঁৰ দৃষ্টিভংগী এনেকুৱা আছিল যে তেওঁ মোক এতিয়াই কেঁচাই কেঁচাই চোবাই খাব। খঙত তেওঁ মোৰ বাহুত জোৰেৰে ধৰি মোক সুধি আছিল, চাদৰ ওপৰলৈ কিয় গৈছিলা? মই থতমত খাই ক'লোঁ, মা, মই তলত বহুত ভয় খাই আছিলোঁ, সেইকাৰণে চাদলৈ গৈছিলোঁ। মোৰ কথা শুনি শাহুৱে মোক চিঞৰিবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি ক'লে, তুমি নাজানা নেকি যে আজি কবিতাই আমাৰ ঘৰলৈ চুলি কাটিবলৈ আহিছে? তাৰ পিছতো তুমি চাদলৈ যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলা? তুমি তোমাৰ শহুৰৰ কামটো বন্ধ কৰিব বিচাৰিছা নেকি? তুমি নাজানা নেকি যে তোমাৰ শহুৰে তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ যত্ন লৈ আছে? তোমাৰ স্বামীৰ মৃত্যুৰ পিছত তোমাৰ শহুৰে তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ সকলো দায়িত্ব নিজৰ কান্ধত তুলি লৈছে আৰু তুমি তোমাৰ শহুৰৰ কামৰ পিছত লাগি আছা। তোমাৰ শহুৰে একেবাৰে নিবিচাৰে যাতে তেওঁ কাম কৰি থকাৰ সময়ত কোনোবাই তেওঁক অশান্তি দিয়ক। আনকি ময়ো এই কাৰণতে কেতিয়াও ওপৰলৈ যাবলৈ চেষ্টা কৰা নাই। তুমিও তেওঁৰ সন্মুখলৈ নোযোৱাটোৱে ভাল হ'ব। তুমি যাতে দ্বিতীয়বাৰৰ বাবে ৰাতি চাদৰ ওপৰলৈ কেতিয়াও নোযোৱা। মই মোৰ শাহুমাৰ কথাবোৰ চুপচাপ শুনি আছিলোঁ। তেওঁ মোক আৰু মোৰ ছোৱালীজনীক তেওঁলোকে পোহপাল দি আছে বুলি ঠাট্টা কৰি আছিল। মোৰ স্বামী জীয়াই থকা নাছিল।
গতিকে মই নিমাত হৈ পৰিলোঁ, কাৰণ মই মোৰ শহুৰ দেউতাক ভয় কৰিছিলোঁ। মোৰ স্বামী জীয়াই থাকোঁতে তেওঁ দেউতাকৰ লগত খুব কম কথা পাতিছিল আৰু এতিয়া শহুৰৰ এই অদ্ভুত কাৰ্যৰ বাবে মই বৰ বিচলিত হৈ পৰিলোঁ। এনে পৰিস্থিতিত যদি মোৰ শহুৰে মোৰ ওপৰত বেছি খং কৰে তেন্তে মোৰ বাবে বহুত সমস্যা বাঢ়ি যাব। মই লগে লগে শাহুমাক ক্ষমা খুজি ক'লোঁ যে মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মোৰ শাহুৱে মোক ক'লে যে তুমি ৰুমলৈ গৈ টোপনি যোৱা, নহ'লে তোমাৰ ছোৱালীজনীয়ে সাৰ পাব। মই মোৰ ৰুমলৈ আহিলোঁ। ৰুমলৈ অহাৰ পিছত মোৰ মনত এটাই কথা চলি আছিল যে শহুৰ দেউতা ইমান নিসংগতাত ভুগি আছিলনে যে তেওঁ তৃতীয় ব্যক্তিৰ সংগ ল'ব লগা হ'ল। আনহাতে আগতে তেওঁ নিজৰ দোকানত মুকলিকৈ চুলি কাটিছিল আৰু বহুত মানুহ তেওঁৰ দোকানলৈ আহিছিল। নাজানো কিয় এতিয়া তেওঁ দুজনৰ বাহিৰে তৃতীয় এজন ব্যক্তিক সহ্য কৰিব নোৱাৰে। আগতে মোৰ শহুৰ দেউতা কোনো নিসংগতাত ভুগি থকা নাছিল আৰু কোনো মানুহ অহা যোৱাৰ বাবেও তেওঁ কোনো অশান্তি অনুভৱ কৰা নাছিল। এতিয়া শহুৰ দেউতা এজন বেলেগ মানুহ হৈ পৰিছিল। মোৰ শহুৰে মোৰ ছোৱালীজনীক খুব কম মৰম কৰিছিল। আন ককাকসকলে নাতিনীয়েকক বহুত ভাল পোৱা দেখিছিলোঁ, কিন্তু শহুৰে মোৰ ছোৱালীজনীৰ ওপৰত কেৱল নিষেধাজ্ঞাহে ৰাখিছিল। প্ৰতিটো কথাতে তেওঁ মোৰ ছোৱালীক কৈছিল যে এতিয়া তোমাৰ দেউতা জীৱিত নাই, গতিকে তুমি মোৰ দায়িত্ব। মোৰ ছোৱালীজনীৰ বয়স মাত্ৰ 8 বছৰ আছিল আৰু ইমান কম বয়সতে মোৰ শহুৰে তাইক প্ৰতিটো কথাতে বাধা দিবলৈ আৰম্ভ কৰিছিল। মোৰ ছোৱালী বা ময়ো তেওঁৰ অনুমতি অবিহনে ঘৰৰ পৰা ওলাই অহা নাছিলোঁ আৰু আমিও কাৰো ঘৰলৈ যোৱাৰ কথা ভাবিব পৰা নাছিলোঁ। আনহাতে মোৰ শহুৰেই মোৰ ছোৱালীজনীক স্কুললৈ অনা নিয়া কৰিছিল। কেতিয়াবা শহুৰৰ ওপৰত মোৰ ইমান খং উঠে যে মই এই ঘৰখনৰ পৰা গুচি যাব বিচাৰোঁ, কিন্তু মই এই ঘৰখনৰ পৰা কেতিয়াও গুচি যাব নোৱাৰোঁ, কাৰণ মোৰ মায়ে মোক অকলে বিয়া দিছিল আৰু মোৰ বিয়াৰ পিছত তেওঁ এই পৃথিৱীখন এৰি থৈ গৈছিল। এতিয়া মোৰ দুখৰ ভাগ ল'ব পৰাকৈ মোৰ কোনো নাছিল। মোৰ শহুৰ দেউতাই মাহত মাত্ৰ 2-3জনী ছোৱালীৰহে ৰাতি চুলি কাটিছিল আৰু তেওঁ আমাৰ ঘৰৰ ছাদৰ ওপৰতে এই কামটো কৰিছিল। বাকী সময় তেওঁ ঘৰতে থাকিবলৈ লৈছিল। এতিয়া তেওঁ নিজৰ দোকানলৈ যোৱাটোও কমাই দিছিল। মোৰ আৰু মোৰ ছোৱালীজনীৰ ওপৰত সদায় চকু ৰাখিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছৰে পৰা ঘৰৰ সকলো দায়িত্ব শহুৰৰ কান্ধত পৰিছিল আৰু ইয়াৰ বাবেই মোৰ ছোৱালীজনীৰ ওপৰত শহুৰে নিজৰ সম্পূৰ্ণ অধিকাৰ দাবী কৰিছিল। শাহু আৰু শহুৰৰ বিয়া হোৱা বহু বছৰ হৈছিল যদিও শাহুৱে সদায় শহুৰক ভয় কৰিছিল। কিন্তু মই আছিলোঁ এগৰাকী অতি হাঁহি ফূৰ্তি কৰি থকা ছোৱালী। মই শহুৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শহুৰৰ মুডটো সদায় বেয়া হৈ থাকিছিল। সেইবাবেই মই শাহুৰ লগত বহুত কথা পাতিছিলোঁ। বিয়া হোৱা সময়ৰ পৰা এতিয়ালৈকে মই দেখিছোঁ যে শাহুৱে কেতিয়াও শহুৰৰ চকুলৈ চাই কথা পতা নাছিল, বৰঞ্চ মনে মনে তেওঁৰ প্ৰতিটো আদেশৰ আগত মূৰটো তললৈ নমাই দিছিল। মই মোৰ শহুৰক একেবাৰে ভাল পোৱা নাছিলোঁ, কাৰণ তেওঁৰ বাবেই মোৰ ছোৱালীজনীৰ শৈশৱ ডাঙৰ ছোৱালীৰ দৰে পাৰ হৈ আছিল। মোৰ ছোৱালীজনীয়েও মোৰ শহুৰৰ কামৰ আঁৰৰ কাৰণটো উপলব্ধি কৰিবলৈ ধৰিলে, কাৰণ এতিয়া তাই ডাঙৰ হৈ আহিছে আৰু তাইও লাহে লাহে বুজিব পৰা হ'ল যে তাইৰ ককাকে কি কাম কৰি আছে। কেতিয়াবা তাই মোক সুধিছিল, মা, ককাই কিয় কেৱল ছোৱালীৰহে চুলি কাটে? ময়ো লক্ষ্য কৰিছিলোঁ যে মোৰ শহুৰে কেৱল তুলনি হোৱা ছোৱালীবোৰৰহে চুলি কাটে। এইটো মোৰ বাবে অতি আচৰিত আছিল। এই বিষয়ে অধিক জানিবলৈ মোৰ আগ্ৰহ বাঢ়ি আহিছিল যে শহুৰে কিয় এনে কৰে। বহুবাৰ ভাবিছিলোঁ যে শহুৰে ছোৱালী এজনীৰ চুলি কাটি থকা দৃশ্যটো চাম, কিন্তু চাব পৰা নাছিলোঁ। তেওঁ মাজনিশা এজনী নতুনকৈ তুলনি হোৱা ছোৱালীক ঘৰলৈ মাতি ছাদলৈ লৈ যায় আৰু তাতেই চুলি কাটি দিয়ে। গোটেই সমগ্ৰ গাঁৱতে বিখ্যাত আছিল যে মোৰ শহুৰে যিজনী ছোৱালীৰ চুলি কাটিছে সেইজনী যৌৱনত বহুত ধুনীয়া হৈ পৰিছে। শহুৰে এই কামটো কৰি থকা বহু বছৰ পাৰ হৈ গৈছিল, কিন্তু মই সত্যটো জানিব পৰা নাছিলোঁ। লাহে লাহে মোৰ শহুৰ গোটেই গাঁৱতে বিখ্যাত হৈ পৰিল। শুনিবলৈ পাইছিলোঁ যে মোৰ শহুৰে যিজনী ছোৱালীৰ চুলি কাটিছিল তাইৰ ভাগ্য উন্নত হৈছিল আৰু বিয়াৰ পিছত তাই ভাল শহুৰেকৰ ঘৰ পায়, স্বামী পায় আৰু বিয়াৰ পিছত ভাল জীৱন যাপন কৰে। সেইবাবে মানুহে নিজৰ সৰু ছোৱালীবোৰক মোৰ শহুৰৰ ওচৰলৈ আনন্দৰে চুলি কাটিবলৈ পঠিয়াইছিল, যাতে তেওঁলোকৰ ছোৱালীবোৰৰ ভাগ্য সলনি হ'ব পাৰে। কিন্তু মোৰ বুজা শক্তিৰ বাহিৰত আছিল যে শহুৰে চুলি কাটি ছোৱালী এজনীৰ ভাগ্য কেনেকৈ সলনি কৰিব পাৰে
আৰু সেইটোও মাজনিশা অকলে। মই বহুবাৰ শহুৰে ছোৱালীবোৰৰ চুলি কেনেকৈ কাটে তাক চাবলৈ মাজনিশা ছাদলৈ যাওঁ, যাতে তেওঁৰ সত্যটো জানিবলৈ পাৰোঁ। কিন্তু এই কথা মই কেতিয়াও জনাৰ সুযোগ নাপালোঁ, কাৰণ শহুৰে যেতিয়াই ছোৱালী এজনীক চুলি কাটিবলৈ ছাদলৈ লৈ যায়, তেতিয়াই মোৰ শাহুৱে চিৰিৰ ওপৰত পহৰা দিবলৈ আৰম্ভ কৰিছিল আৰু কাকো ছাদলৈ যাবলৈ নিদিছিল। এদিন আমাৰ কাষৰ ঘৰৰ ছোৱালী এজনী তোলনি হ'ল আৰু গাঁৱৰ আন ছোৱালীবোৰৰ দৰে তাইকো মোৰ শহুৰৰ ওচৰলৈ অনা হ'ল। মই এই কথা ভাবি সুখী হৈ পৰিলোঁ যে অন্ততঃ তাই আমাৰ ঘৰৰ কাষৰ ছোৱালী। পিছদিনা ৰাতিপুৱা যদি তাইৰ ঘৰলৈ গৈ তাইৰ লগত কথা পাতোঁ, তেতিয়া মই গম পাম যে শহুৰে তাইক ছাদলৈ লৈ যোৱাৰ পিছত তাইৰ লগত কি কৰিলে আৰু কেনেকৈ তাইৰ চুলি কাটিলে। কিন্তু পিছদিনা যেতিয়া মই গোপনে কাষৰ ঘৰলৈ গ'লোঁ, তেতিয়া সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া তাই সম্পূৰ্ণ নিমাত হৈ আছিল আৰু তাইৰ মাকেও মোক একো ক'বলৈ সাজু নাছিল। মই তাইক প্ৰশ্ন কৰাৰ পিছতো সেই ছোৱালীজনীয়ে কোনো উত্তৰ নিদিলে। মই তেওঁলোকৰ ঘৰত বহি থকা সময়খিনিত তাই নিমাত হৈয়ে থাকিলে। মই আচৰিত হৈছিলোঁ যে ইমান দুষ্ট আৰু চুলবুলীয়া ছোৱালী এজনী হঠাতে কি হ'ল। তাইৰ মাকেও মোক একো কোৱা নাছিল। ঘৰলৈ যোৱাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ যে কি হৈছে, কিয় সেই ছোৱালীজনী আৰু তাইৰ মাকে মোক একো ক'বলৈ সাজু নাছিল। মোৰ ছোৱালীজনীও মোৰ লগত সিহঁতৰ ঘৰলৈ গৈছিল। তাই মোক ক'লে যে পূজা বাই কিয় ইমান মনে মনে বহি আছিল আৰু তুমি তাইক সোধা কোনো কথাৰ উত্তৰ কিয় নিদিলে। মই মোৰ ছোৱালীজনীক এটা অজুহাত দেখুৱালোঁ যে তাই ডাঙৰ হৈ আহিছে আৰু এনে ছোৱালীৰ বহুত পৰিৱৰ্তন ঘটে, সেইবাবে তাই নিশ্চয় মাকৰ নিৰ্দেশ মতে মনে মনে আছিল। এতিয়া তাইৰ মূৰত চুলিও নাই, হয়তো সেইবাবে তাই মন মাৰি আছিল। মোৰ কথা শুনি মোৰ ছোৱালীজনীয়ে ক'লে, আজি স্কুলৰ সকলো ল'ৰা ছোৱালীয়ে তাইক জোকাইছিল। হয়তো লাজৰ বাবে তাই নিমাত হৈ আছিল, কিন্তু তাইৰ মৌনতাৰ আঁৰৰ ৰহস্য কি আছিল মই নাজানিছিলোঁ। বহুদিন এনেদৰে চলি থকাৰ সময়ত মই বহুবাৰ চুৰিকৈ ছাদলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰতিবাৰেই বিফল হৈছিলোঁ। মোৰ শাহুৱে সদায় চিৰিত পহৰা দিছিল। তেওঁ মোক গালি পাৰি ভিতৰলৈ পঠিয়াই দিছিল। বহুবাৰ মই মোৰ ছোৱালীজনীক এই সকলোবোৰ চাবলৈ ছাদলৈ পঠিয়াইছিলোঁ, কিন্তু শাহুৱে মোৰ ছোৱালীজনীকো গালি পাৰি পঠিয়াই দিছিল আৰু তেওঁ মোৰ ছোৱালীজনীকো একেই কথা কৈছিল, তুমি তোমাৰ ককাৰ কামত হস্তক্ষেপ নকৰিবা। তোমাৰ দেউতাৰ মৃত্যুৰ পিছত তোমাৰ আৰু তোমাৰ মাক চোৱা চিতা কৰাজন তোমাৰ ককাই আছিল। এই ঘৰখনত তোমালোকৰ সকলো খৰচ তেওঁৱে বহন কৰি আছে। ককাই তোমাক গালি পাৰিলেও তোমালোকে সহ্য কৰিবা, কাৰণ তেওঁ আমাৰ মংগল বিচাৰে। প্ৰথম অৱস্থাত শাহুৰ এই কথাটো মই একেবাৰে বুজি পোৱা নাছিলোঁ। তাৰপিছত ময়ো ভাবিছিলোঁ যে মই এগৰাকী বিধৱা মহিলা, যাৰ কোনো গুৰুত্ব নাই। মোৰ আৰু মোৰ ছোৱালীজনীৰ এই পৃথিৱীত শাহু শহুৰৰ বাহিৰে আন কাৰো সহায় নাই। মোৰ মা দেউতাৰ মৃত্যুৰ পিছত কোনো আত্মীয়ই মোৰ ফালে ঘূৰি চোৱা নাছিল। মোৰ মংগলৰ কথা কোনেও চিন্তা কৰা নাছিল। এনে পৰিস্থিতিত সকলো সময়তে মোৰ লগত কেৱল শাহু শহুৰ থিয় হৈ আছিল। মই মোৰ ছোৱালীজনীক পঢ়া শুনা কৰি এজন সফল ব্যক্তি কৰি তুলিব বিচাৰিছিলোঁ, কাৰণ শহুৰৰ উপাৰ্জনেৰে কিমান দিন জীৱন নিৰ্বাহ কৰিব পাৰিম। মই কোনো কাম কৰিব পৰা নাছিলোঁ, কাৰণ গাত মহিলাক কাম কৰিবলৈ দিয়া নাছিল। সেইবাবে মই ঘৰতে থাকি শহুৰৰ উপাৰ্জনেৰে মোৰ ছোৱালীজনীক পঢ়াইছিলোঁ। মোৰ ছোৱালীজনী পঢ়া শুনাত বৰ ভাল আছিল। মই তাইক কৈছিলোঁ, তুমি মোৰ ছোৱালী আৰু তুমি মোৰ লগতে থাকিব লাগিব। তুমি মোৰ বাবে কেতিয়াও বোজা হ'ব নোৱাৰা। মই জীয়াই থকালৈকে তোমাক কেতিয়াও একো অভাৱ হ'বলৈ নিদিওঁ। মোৰ ছোৱালীজনীক মই বৰ ভাল পাইছিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত শাহুৱে মোৰ বাবে সম্পৰ্ক বিচাৰিব ধৰিছিল, কিন্তু মই বেয়া হ'ব বিচৰা নাছিলোঁ আৰু মই তেওঁলোকক সম্পৰ্ক বিচাৰিবলৈ মানা কৰিছিলোঁ। গাঁৱৰ সকলো মানুহে মোৰ শহুৰক বহুত সন্মান কৰিছিল, কাৰণ মোৰ শহুৰে গোটেই গাঁৱতে খুব বিখ্যাত আছিল। তেওঁ গাঁৱৰ পঞ্চায়তলৈও গৈছিল। মোৰ শাহুৱে কৈছিল যে তেওঁৰ মৰম এইবোৰতে লুকাই আছে। যেতিয়া মই এই কথা ভাবোঁ, তেতিয়া মোৰো ভাল লাগিছিল যে যদি মোৰ শহুৰৰ সমৰ্থন নাথাকিলেহেঁতেন, তেন্তে হয়তো আজি আমি মাক আৰু জীয়েক দুয়োজনীয়ে এই গাঁওখনত এক অসহায় আৰু আৰ্তনাদৰ জীৱন কটাব লাগিলহেঁতেন। মই ভাবিলোঁ যে মই শহুৰৰ কামত হস্তক্ষেপ কৰা উচিত নহয়। তাৰ পিছত আৰু মই কেতিয়াও ছাদলৈ যোৱাৰ কথাও ভবা নাছিলোঁ। মোৰ ভয় লাগিছিল, কি হ'ব যদি মোৰ শাহুৱে মোৰ কথা শহুৰৰ ওচৰত লগাই দিয়ে, তেন্তে মই আৰু মোৰ ছোৱালীজনী কলৈ যাম। কিন্তু আগৰ দৰেই শহুৰৰ কাম চলি আছিল। কেতিয়াবা 15 দিনত এবাৰ আৰু কেতিয়াবা মাহত 3-4 বাৰ তোলনি হোৱা কোনোবা ছোৱালী আমাৰ ঘৰলৈ আহি শহুৰৰ লগত মনে মনে ছাদলৈ গৈছিল আৰু মোৰ শাহুৱে চিৰিত বহি পহৰা দিছিল।
1 ঘণ্টাৰ পিছত সেই ছোৱালীজনী ছালৰ পৰা নামি আহি ঘৰলৈ গৈছিল। তেতিয়া মোৰ শহুৰে তাইতকৈ বহু পিছত নামি আহিছিল আৰু তেওঁৰ অৱস্থা বহুত বেয়া হৈ আহিছিল। এই কথাটো মই গম পালোঁ যেতিয়া এদিন ৰাতি মই ফ্ৰিজৰ পৰা পানী খাবলৈ পাকঘৰলৈ গৈ আছিলোঁ। তেতিয়া দেখিলোঁ যে শহুৰে চিৰিৰে তললৈ নামি আহিছে। তেওঁৰ চেহেৰাটো বহুত বেয়া হৈ আহিছিল। শহুৰৰ যেন উশাহ বন্ধ হৈ গৈছে তেনে লাগিছিল। বহুত কষ্ট কৰি যেন তেওঁ নামি আহিছিল। শহুৰে সদায় ক'লা কুৰ্তা পিন্ধি ছোৱালীৰ চুলি কাটিছিল। তেওঁ যিযোৰ কাপোৰ পিন্ধি ছাদলৈ গৈছিল, উভতি আহোঁতে কিন্তু সেই একেযোৰ কাপোৰ তেওঁৰ গাত নাছিল। তেওঁ বেলেগ বেলেগ কাপোৰ পিন্ধি তললৈ নামি আহিছিল। চিৰিৰে আহি থাকোঁতে তেওঁৰ হাত দুখন কঁপি আহিছিল। তেওঁ বৰ ভাগৰুৱা হৈ চিৰিৰে নামি আহিছিল। তেওঁৰ বাবে খোজ কাঢ়িবলৈও কঠিন হৈ পৰিছিল। আৰু তেতিয়াই মোৰ মনত পৰিল যে যেতিয়াই মোৰ শহুৰে ছোৱালী এজনীৰ চুলি কাটিছিল, তেতিয়াই তেওঁ গোটেই দিনটো কোঠাতে আবদ্ধ হৈ থাকিছিল আৰু মোৰ শাহুকো কোঠাটোত সোমাবলৈ দিয়া নাছিল। তেওঁ ইমানেই ভাগৰুৱা হৈ পৰিছিল যে গোটেই দিনটো তেওঁ কোঠাটোৰ পৰা ওলাই নাহে। পিছদিনা মোৰ ছোৱালীজনীৰ স্কুল ছুটি আছিল, গতিকে তাই সাৰ পোৱাৰ চিন্তা মোৰ নাছিল। তাৰপিছত মই কিবা কামত পাকঘৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ যে শাহুৱে মনে মনে চকুলো টুকি আছে। মই মোৰ শাহুক প্ৰথমবাৰৰ বাবে এনেকৈ কান্দি থকা দেখি মই লগে লগে তেওঁৰ ফালে দৌৰি গৈ সুধিলোঁ, মা, তুমি কিয় কান্দি আছা? মোৰ কথা শুনি শাহুৱে খৰধৰকৈ তেওঁৰ চাদৰেৰে চকু পানী মচি দিলে আৰু ক'লে, নাই বোৱাৰী, মই কান্দি থকা নাই। তোমাক কিবা লাগিছিল নেকি? মই একো নালাগে বুলি কৈ গুচি আহিলোঁ। মই ভালকৈয়ে জানিছিলোঁ যে মোৰ শাহুৱে কান্দি আছিল আৰু এই কথাটোৱে মোক বৰ দুখ দিলে, কাৰণ শাহুৱে গোপনে কান্দিবলগীয়া হোৱাৰ কাৰণ একো নাছিল। এতিয়া শহুৰৰ প্ৰতি মোৰ ঘৃণা অনুভৱ হ'বলৈ ধৰিলে। হয়তো তেওঁৱে কাৰণ আছিল যাৰ বাবে শাহুৱে গোপনে কান্দি আছিল। সেইদিনাৰ পৰা মই শহুৰৰ ওপৰত চকু ৰাখিবলৈ ধৰিলোঁ। শহুৰে যেতিয়াই ছোৱালী এজনীৰ চুলি কাটি চিৰিৰ পৰা নামি আহিছিল, তেতিয়া তেওঁ ভাগৰি পৰা প্ৰভাৱ তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল আৰু ঠিক পিছদিনাখনেই শাহুৱে গোপনে কান্দি থকা দেখা গৈছিল। সময় লাহে লাহে পাৰ হৈ গ'ল। মোৰ ছোৱালীজনীও এদিন তুলনি হ'ল। তাৰপিছত মোৰ শাহুৱে মোৰ ছোৱালীৰ কপালত চুমা খাই ক'লে, মই বিচাৰোঁ তোমাৰ ভাগ্যও গাঁৱৰ সকলো ছোৱালীৰ দৰে তোমাৰ ককাৰ হাতত জিলিকি উঠক। শাহুৰ পৰা এই কথা শুনি মোৰ জীৱ ওলাই গ'ল। তেওঁ মোৰ ছোৱালীজনীক শহুৰৰ হাতত গতাই দিব তাইৰ চুলি কাটিবলৈ। এই কথা ভাবি মই চিন্তিত হৈ পৰিলোঁ। মই ভাবিছিলোঁ গাঁৱৰ আন ছোৱালীৰ দৰে মোৰ ছোৱালীও সকলোৰে ধেমালিৰ টাৰ্গেট হৈ পৰিব। মোৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি নিজৰ ৰুমলৈ গ'ল। ময়ো তাইৰ পিছে পিছে ৰুমলৈ গ'লোঁ। তাৰপিছত তাই মোৰ সন্মুখত হাতযোৰ কৰি ক'লে, মা, মই কোনো কাৰণতে মোৰ চুলিখিনি খুৰাব নিবিচাৰোঁ। মই ক'লোঁ, ময়ো এইটো হোৱা নিবিচাৰিছিলোঁ। তেনেতে শাহুমা আমাৰ কোঠাত সোমাই আহিল। তেওঁ মোৰ ছোৱালীজনীৰ ওচৰলৈ গৈ তাইক ক'বলৈ ধৰিলে, তুমি নাজানানে তোমাৰ ককাৰ কাৰণে গাঁৱৰ ছোৱালীবোৰৰ ভাগ্য কেনেকৈ সলনি হৈছে? আজিলৈকে তোমাৰ ককাই চুলি কাটি দিয়া সকলো ছোৱালীয়ে আনন্দত জীৱন কটাই আছে। সিহঁতৰ ভাল ঠাইত বিয়া হৈছে। গাঁৱৰ মানুহে নিজৰ ছোৱালীক তোমাৰ ককাৰ হাতত এৰি দিয়ে যাতে ছোৱালীজনীয়ে ভৱিষ্যতে সুখত থাকক। যদি বেলেগে এই সুবিধাটো ল'ব পাৰে, তেন্তে আমি পৰিয়ালৰ সদস্যসকলে কিয় ল'ব নোৱাৰোঁ? তুমি আমাৰ ছোৱালী। মই শাহুক ক'লোঁ যে মই মোৰ ছোৱালীজনীৰ চুলি কাটিব নিদিওঁ, কিন্তু শাহুৱে মোৰ কোনো কথা নুশুনিলে। তাৰপিছত মোৰ শাহুৱে শহুৰক মাতি ক'লে যে আজি ৰাতি আপুনি আপোনাৰ নাতিনীৰ চুলি কাটিব লাগিব। এই কথা শুনি মোৰ শহুৰৰ মুখখন খেটা পৰিল আৰু তেওঁ ক'বলৈ ধৰিলে, আমাৰ নাতিনীও ডাঙৰ হৈ গ'ল। শাহুৱে হাঁহি হাঁহি ক'লে, হয়, এতিয়া আমাৰ নাতিনীৰ পাল। আমি তাইক বৰ ধুমধামেৰে বিয়া দিম। আপোনাৰ হাতে তাইৰ চুলি কাটিলে তেতিয়া তাইৰ ভাগ্য গাঁৱৰ আন ছোৱালীবোৰৰ দৰে জিলিকি উঠিব। এই কথা কৈ মোৰ শাহুৱে মোৰ ছোৱালীজনীক শহুৰৰ সৈতে চাদলৈ পঠিয়াই দিলে। মই মোৰ ছোৱালীজনীক ৰখাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মোৰ শাহুৱে জোৰকৈ মোৰ ছোৱালীজনীক চাদলৈ লৈ গ'ল আৰু তাইক তাতে এৰি থৈ উভতি আহিলে। মই মোৰ শাহুৰ সন্মুখত হাতযোৰ কৰি থিয় হৈ ছোৱালীজনীৰ চুলি কাটিব নালাগে বুলি অনুৰোধ কৰি আছিলোঁ। মোৰ ছোৱালীজনীয়েও বহুত কান্দি আছিল, কিন্তু আমাৰ কোনো কথা নুশুনিলে। ছোৱালীজনীৰ বাবে মই বৰ বিচলিত হৈ কান্দি আছিলোঁ। মোৰ শাহুৱে ক'লে, তুমি কান্দি থাকি একো লাভ নাই। তোমাৰ ছোৱালীজনীৰ উপকাৰৰ কথা চিন্তা কৰা। ভাবি চোৱা, যদি তোমাৰ ছোৱালীজনীয়ে ভাল পৰিয়ালত বিয়া হয়, তেন্তে তোমাৰ স্বামীৰ আত্মায়ো শান্তি পাব, কাৰণ এয়া তেওঁৰ একমাত্ৰ ছোৱালীজনীৰ জীৱনৰ প্ৰশ্ন।
মই সাহস ক'লো যে এই সকলোবোৰ অন্ধবিশ্বাস আৰু মই এইবোৰ কথাত একেবাৰে বিশ্বাস নকৰোঁ। তাৰ অলপ পিছতে মোৰ ছোৱালীজনী কান্দি কান্দি মোৰ ওচৰলৈ আহিল। তাই আহি মোক সাৱটি ধৰিলে। দেখিলোঁ মোৰ ছোৱালীজনীৰ চুলিখিনি আগৰ দৰেই আছে। তাইক দেখি মোৰ শাহুৰ মুখখন হেতা হৈ পৰিল, কাৰণ তাইৰ চুলিখিনি আগৰ দৰে ঠিকেই আছিল। মই মোৰ ছোৱালীজনীক কোঠালৈ লৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলোঁ। মই মোৰ ছোৱালীজনীক সুধিলোঁ, ককাই তোমাৰ লগত কি কৰিলে? মোৰ ছোৱালীয়ে মোক ক'লে যে ককাই প্ৰথমে ক'লা ৰঙৰ কুৰ্তা পিন্ধি তাৰপিছত আহি মোৰ সন্মুখত বহিলে। যেতিয়া ককাই মোৰ ওচৰলৈ আহিল তেতিয়া মোৰ জ্ঞান হেৰাই গ'ল আৰু তাৰপিছত ককাই মোৰ মূৰত হাত থোৱাৰ লগে লগে মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। ককাই মোক তেওঁৰ ওচৰলৈ আনি বুকুত সাৱটি ধৰিলে। মোৰ এনে লাগিল যেন মই এতিয়া মৰি থাকিম। তাৰপিছত মোৰ অনুভৱ হৈছিল যে ককাৰ গৰম গৰম চকুলো মোৰ গালত পৰি আছিল। মই থতমত খাই ককাক সুধিলোঁ, তুমি কিয় কান্দিছা? বহু সময়ৰ পাছত যেতিয়া ককাই মোক তেওঁৰ পৰা আঁতৰাই দিলে তেতিয়া তেওঁৰ চকু দুটা ৰঙা হৈ পৰিছিল আৰু মুখখন চকুলোৰে তিতি গৈছিল আৰু ককাই মোক এইটো ক'লে যে যিটো শুনি মোৰ চেতনা হেৰাই গৈছিল। তেওঁ ক'লে যে মোৰ ছোৱালী, মই তোমাৰ চুলি কাটিব নোৱাৰোঁ। মই তোমাৰ লগত একো ভুল কৰিব নোৱাৰোঁ। তুমি মোৰ নিজৰ তেজ, তুমি মোৰ একমাত্ৰ পুত্ৰৰ প্ৰতীক আৰু তোমাৰ মৰম মোৰ ঘৰৰ চালি। মা, মই ককাৰ কথা একেবাৰে বুজিব পৰা নাছিলোঁ। মই ককাক সুধিলোঁ, তুমি কি ক'ব বিচাৰিছা? ককাই ক'লে, তুমি তোমাৰ মাৰ ওচৰলৈ উভতি যোৱা আৰু মাক ক'বা যে ককাই মোৰ চুলি কাটিব নোৱাৰে। আৰু মই দৌৰি তোমাৰ ওচৰলৈ আহিলোঁ। মোৰ ছোৱালীজনীৰ সকলো কথা শুনি মই বৰ আচৰিত হৈছিলোঁ আৰু লগে লগে শহুৰৰ কোঠাৰ ফালে আগবাঢ়িলোঁ। মোৰ ছোৱালীজনীও মোৰ লগত আছিল। শহুৰৰ কোঠালৈ যাওঁতে দেখিলোঁ যে শহুৰে শাহুৰ ভৰিৰ ওচৰত বহি কান্দি আছিল। তেওঁ মোৰ শাহুৰ ওচৰত ক্ষমা খুজি আছিল। মোৰ শাহুৱেও কান্দি আছিল। এই সকলোবোৰ দেখি মই বিচলিত হৈ দুয়োকে সুধিবলৈ ধৰিলোঁ যে কি হৈছে। ময়ো জানিব বিচাৰোঁ যে আপোনালোক দুয়োজনে ইজনে সিজনৰ কাষত বহি কিয় কান্দি আছে। শহুৰে মোৰ চকুত আৰু মোৰ ছোৱালীজনীৰ চকুত চকুলো দেখি মোৰ ওচৰলৈ আহি ক'লে, আজি মই তোমাক সঁচা কথা এটা ক'ব বিচাৰিছোঁ। তোমাৰ আগত এটা গোপন কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। হয়তো এই কথা শুনাৰ পিছত তোমাৰ শৰীৰটো কঁপিবলৈ আৰম্ভ কৰিব। শহুৰে কান্দি কান্দি মোক কৈছিল যে বহু বছৰ আগতে মই এই গাঁৱৰ চৌধুৰীৰ বিশেষ নাপিত আছিলোঁ আৰু মই কেৱল চৌধুৰীৰ চুলি কাটিছিলোঁ। গাঁৱৰ চৌধুৰীজন বৰ লাগি থকা মানুহ আছিল। তাৰ এই অভ্যাস মই একেবাৰে ভাল পোৱা নাছিলোঁ। মোৰো ভাল নালাগিল যদিও এই কামটো কৰিব লগা হোৱাৰ বাবে মই অসহায় হৈ পৰিলোঁ আৰু তাৰপিছত এদিন চৌধুৰীয়ে মোক কৰি থকা চাকৰিৰ পৰা বৰখাস্ত কৰি নতুন চাকৰি এটা দিলে। কিন্তু সি কোৱা কামটো কৰিবলৈ মই সাজু হোৱা নাছিলোঁ আৰু মই তাৰ চাকৰিটো এৰি দিলোঁ। ইয়াৰ পিছত মই গাঁৱত নিজাকৈ দোকান খুলিলোঁ। মোৰ ল'ৰাটোৱে যেতিয়া উপাৰ্জন কৰিছিল তেতিয়া মোৰ কোনো সমস্যা নাছিল। চৌধুৰীয়ে মোৰ দোকানলৈ আহি মোক বহুত হাৰাশাস্তি কৰিছিল আৰু মোক এই কামত সন্মতি দিব কৈছিল। কিন্তু তাৰ এই ঘৃণনীয় কামত মই কেতিয়াও তাক সহায় কৰিব বিচৰা নাছিলোঁ আৰু তাৰপিছত এদিন এনেকুৱা হ'ল যে মোৰ ল'ৰাটোৱে এই পৃথিৱী এৰি থৈ গ'ল। তেতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধত পৰিল। চৌধুৰীয়ে মোৰ জীৱনটো কঠিন কৰি তুলিছিল। মই মোৰ ল'ৰাকো এই কথা কেতিয়াও কোৱা নাছিলোঁ। সি বিচাৰিছিল যে মই তাৰ লগত যিকোনো প্ৰকাৰে একমত হওঁ আৰু সি কোৱা কাম আৰম্ভ কৰোঁ। কিন্তু মই এজন অতি আত্মসন্মানীয় মানুহ আছিলোঁ আৰু তাৰ লগত কাম কৰা বন্ধ কৰি আকৌ তাৰ লগত একমত হ'ব বিচৰা নাছিলোঁ। মই দোকান খুলিলে সি তালৈ আহি মোক হাৰাশাস্তি কৰিছিল। মোৰ ল'ৰাটোৰ এটা ভাল চাকৰি আছিল আৰু ঘৰৰ সকলো খৰচ তাৰ উপাৰ্জনৰ পৰা আৰামত পূৰণ হৈ আছিল। সেইবাবে চৌধুৰীয়ে মোক হাৰাশাস্তি কৰাৰ সময়ত মই মোৰ মনত কোনো ধৰণৰ বোজা নিদিলোঁ। কিন্তু যেতিয়া মোৰ ল'ৰাটোৰ মৃত্যু হ'ল আৰু ঘৰত সমস্যা আহিবলৈ ধৰিলে তেতিয়া মই এইটোৱে একমাত্ৰ উপায় বুলি বিবেচনা কৰিলোঁ আৰু চৌধুৰীৰ সন্মুখত পৰাজয় মানি লৈ তাৰ কাম কৰিবলৈ মান্তি হ'লোঁ। চৌধুৰীয়ে এই কথাটো গোটেই গাঁৱতে বিখ্যাত কৰি তুলিলে যে মোৰ হাতত বহুত যাদু আছে আৰু মই যাৰ চুলি কাটি দিওঁ তাৰ ভাগ্য খোল খায়। আনকি চৌধুৰী চাহাবৰ খেতি বাতিও ভালদৰে ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইবোৰ এইকাৰণে হৈছে যে মই আগতে তেওঁৰ চুলি কাটিছিলোঁ। গাঁৱৰ সকলো মানুহ নিৰক্ষৰ আৰু সহজ সৰল আছিল। তেওঁলোকে চৌধুৰী চাহাবে কোৱা সকলো কথাই শুদ্ধ বুলি মানি লৈছিল। যেতিয়া গাঁৱৰ মানুহে চকু মুদি তেওঁক বিশ্বাস কৰিবলৈ ধৰিলে তেতিয়া চৌধুৰী চাহাবে গাঁৱত এই কথা বিয়পা দিলে যে মই যদি কোনোবা তুলনি হোৱা ছোৱালীৰ চুলি কাটি দিওঁ তেন্তে তাইৰ ভাগ্য সলনি হ'ব আৰু তাইৰ বিয়া খুব ভাল ঠাইত হ'ব। চৌধুৰী চাহাবে কিয় এনে কৰিলে মই বুজিব পৰা নাছিলোঁ যে
সি এই সকলোবোৰ কিয় কৰিছে আৰু মোক এই কামটো কৰিবলৈ কিয় বাধ্য কৰাইছে। চৌধুৰী চাহাবে মোক লাখ লাখ টকাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কৈছিল যে মই মাত্ৰ এই গাঁৱৰ তুলনি হোৱা ছোৱালীবোৰৰ চুলি কাটিব লাগিব। পইচাই মোক প্ৰলোভিত কৰিছিল। ঘৰৰ সমস্যাবোৰ দেখি চৌধুৰীৰ টকা লৈ মই এই কামটো কৰিবলৈ ধৰিলো। মই অনুভৱ কৰিলো যে এই কামটোত একো ভুল নাই আৰু তাৰ পিছত যেতিয়া গাঁৱৰ মানুহে নতুনকৈ তুলনি হোৱা ছোৱালী কেইজনী মোৰ ওচৰলৈ আনিবলৈ ধৰিলে তেতিয়া তেওঁলোকৰো ভাগ্য সলনি হ'বলৈ ধৰিলে। সেইবাবে ময়ো ৰাতিৰ আন্ধাৰত তেওঁলোকৰ চুলিখিনি আনন্দৰে কাটিছিলোঁ আৰু তাৰ বিনিময়ত চৌধুৰী চাহাবে মোক বহুত টকা দিছিল। বহু বছৰ ধৰি এনেদৰে চলি থাকিল। তাৰ পিছত এদিন তোমাৰ শাহুৱে মোক কৈছিল যে তুমি যিজনী ছোৱালীৰ চুলি কাটা সেই ছোৱালীজনীৰ লগত চৌধুৰী চাহাবে কি খেল খেলে তুমি জানানে? আৰু এই কথাটো শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল। এতিয়া মই চৌধুৰীৰ এই লেতেৰা খেলখনত বেয়াকৈ আবদ্ধ হৈ পৰিলোঁ আৰু এতিয়া মই ইচ্ছা কৰিলেও নিজকে বচাব নোৱাৰোঁ আৰু আজিলৈকে মই তেওঁৰ এই খেলৰ বলি হৈ আছোঁ। তোমাৰ শাহুৱে এই কথা জনাইছিল যে চৌধুৰীৰ অট্টালিকাৰ এগৰাকী দাসীয়ে তেওঁক এইবোৰ কথা কৈছিল। তোমাৰ শাহুৰ পৰা এই কথা গম পাই মোৰ বৰ দুখ লাগিল যে মই ইমান ভুল কাম কৰি আছোঁ। চৌধুৰী চাহাবে কণমানি ছোৱালীৰ লগত নিজৰ কামনা পূৰ কৰিবলৈ আগ্ৰহী আছিল আৰু গাঁৱত ছোৱালী এজনী কেতিয়া তুলনি হ'ব সেই কথা গোপনে ৰখা হৈছিল। চৌধুৰী চাহাবে এইটো খেল খেলিছিল যে যেতিয়া কোনো ছোৱালী তুলনি হ'ব তেতিয়া তাই চুলি কটাবলৈ মোৰ ওচৰলৈ আহিব আৰু চৌধুৰী চাহাবে গম পাব যে এই ছোৱালীজনী ডাঙৰ হৈ গৈছে আৰু সি তেতিয়া তাৰ নিজৰ কামনা পূৰণৰ বাবে তাইৰ লগত কিবা এটা নতুন খেল খেলিব আৰু তাইক নিজৰ অট্টালিকালৈ মাতিব। গাঁৱৰ প্ৰতিগৰাকী তুলনি হোৱা ছোৱালী তাৰ কামনাৰ বলি হৈছিল। এতিয়া এই কামত মই বেয়াকৈ জড়িত হৈ পৰিলোঁ। চৌধুৰী চাহাবে মোক ব্লেকমেইল কৰিছিল যে যদি মই এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ তেন্তে সি এই কথাটো একেবাৰে মানি নলয়, বৰঞ্চ মোৰ ওপৰত অভিযোগ উত্থাপন কৰি বদনাম কৰিব। এই ভয়ৰ বাবেই মই কেতিয়াও চৌধুৰী চাহাবৰ কামৰ পৰা আঁতৰি আহিব পৰা নাছিলোঁ আৰু মোৰ ঘৰৰ মহিলাসকলকো কেতিয়াও অকলে ওলাই যাবলৈ অনুমতি দিয়া নাছিলোঁ। চৌধুৰীৰ উদ্দেশ্য লেতেৰা আৰু বেয়া আছিল। চৌধুৰী চাহাবে চুলি কটা ছোৱালীকেইজনীৰ লগত কি কৰে তোমাৰ শাহুৱে ভালদৰে জানিছিল। সেইবাবে তাই সদায় গোপনে কান্দিছিল আৰু মই নিজেও বহু ঘণ্টা ধৰি কান্দি থকাৰ পিছত তললৈ নামি আহোঁ কাৰণ মই এই লেতেৰা কামত জড়িত হ'ব নিবিচাৰিছিলোঁ। মোৰ বাধ্যবাধকতাই মোক এই কামটো কৰিবলৈ বাধ্য কৰাইছিল। চৌধুৰী চাহাবে মোক ক'লা কুৰ্তা এটা দি কৈছিল যে ছোৱালীৰ চুলি কাটি থাকোঁতে এই কুৰ্তাটো পিন্ধি ল'ব যাতে মানুহে ভাবে যে আপুনি বিশেষ কিবা এটা কৰে যাৰ বাবে ছোৱালীবোৰৰ ভাগ্য সলনি হয়। ছোৱালীবোৰৰ লগত কামনা পূৰ কৰাৰ পিছত চৌধুৰীয়ে কেইমাহমানৰ পিছত নিজৰ এজন নিৰহ চাকৰৰ লগত বিয়া পাতি দিয়ে আৰু সেই চাকৰক বহুত টকা দিয়ে আৰু এনেকৈয়ে ছোৱালীজনীৰ জীৱনটো ভাল হৈ পৰে। চৌধুৰী চাহাবৰ টকাৰ অভাৱ নাই, সেয়ে সি নিজৰ কামনা পূৰ কৰিবলৈ চকু মুদি টকা খৰচ কৰে আৰু মই এতিয়া তাৰ হাতৰ পুতলা হৈ পৰিছোঁ। কিন্তু মই মোৰ নাতিনীৰ চুলি কাটি চৌধুৰী চাহাবলৈ খবৰটো পঠিয়াবলৈ বিচৰা নাই যে মোৰ নাতিনীও ডাঙৰ হৈছে, কাৰণ মই জানো যে মোৰ নাতিনীয়েও সেই মানুহজনৰ নিষ্ঠুৰতাৰ পৰা সাৰি যাব নোৱাৰিব। শহুৰৰ কথা শুনি মই আৰু মোৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলোঁ। এই কথাটোৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল কাৰণ মই চহৰৰ পৰা বিয়া হৈ ইয়ালৈ আহিছিলোঁ। শহুৰ আৰু মোৰ স্বামীয়ে মোক কেতিয়াও ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নাছিল, গতিকে গাঁৱত কি হয় সেই বিষয়ে একো নাজানিছিলোঁ। মই কেতিয়াও চৌধুৰী চাহাবৰ বিষয়ে একো শুনা নাছিলোঁ। শহুৰে মোৰ ছোৱালীজনীৰ ওপৰত চকু ৰখা আৰু মোৰ ছোৱালীজনীৰ ওপৰত অহৰহ বাধা নিষেধ কৰাক লৈ মোৰ বেয়া লাগিছিল। কিন্তু এতিয়া মই ভাবিলোঁ যে মোৰ শহুৰে মোৰ ছোৱালীজনীক কিমান ভাল পাইছিল যে তেওঁ মোৰ ছোৱালীজনীক চৌধুৰী চাহাবৰ পৰা ৰক্ষা কৰিবলৈ ইমান চেষ্টা কৰিছিল। শহুৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ নাতিনীয়েকৰ যত্ন ল'ব, আমি আমাৰ সন্মানক কলংকিত হ'বলৈ নিদিওঁ আৰু ভৱিষ্যতে আমি গাঁৱৰ আন ছোৱালীবোৰৰ জীৱন ধ্বংস কৰিবলৈ নিদিওঁ। তাৰ পিছত শহুৰে কৈছিল যে এতিয়া আমাৰ ঘৰলৈ যিমানেই সমস্যা নাহক কিয় তেওঁ আৰু এই ঘৃণনীয় কামত চৌধুৰীক সমৰ্থন নকৰে। শহুৰে কৈছিল যে সকলোৱে নিজৰ নিজৰ বস্তুবোৰ বেগত ভৰাই লোৱা, আমি এই গাঁওখন এৰি দূৰৰ ঠাইলৈ যাম আৰু যোৱাৰ আগতে মই গাঁৱৰ হেড ছাৰলৈ চিঠি এখন লিখিম য'ত মই গোটেই সত্যটো লিখিম। গাঁৱৰ ছাৰজন জ্ঞানী মানুহ, গতিকে তেওঁ মনে মনে এই কথা গাঁৱৰ মানুহক বুজাই দিব আৰু এই কাহিনী চিৰদিনৰ বাবে শেষ হৈ যাব। আমাৰ কোনোৱেই নাজানিছিল যে আমাৰ গন্তব্যস্থান ক'ত আছে। শহুৰে প্ৰথম খোজটো লৈছিল, গতিকে আমি নিশ্চিত আছিলোঁ যে ভগৱানে আমাক নিশ্চয় সহায় কৰিব। শহুৰে গাঁৱৰ শিক্ষকজনৰ নামত এখন দীঘলীয়া চিঠি লিখিছিল য'ত তেওঁ প্ৰতিটো কথা স্পষ্টকৈ লিখিছিল
যাতে আমি যোৱাৰ পিছত কোনো গাঁৱৰ মানুহ চৌধুৰী চাহাবৰ দ্বাৰা প্ৰভাৱিত হ'ব নোৱাৰে। কোনো ছোৱালীয়ে যাতে চুলি কাটি বা আন কোনো ধৰণেৰে তুলনি হোৱাৰ খবৰ চৌধুৰী চাহাবৰ ওচৰ নাপায়, নহ'লে পুনৰ সৰু সৰু ছোৱালীবোৰ তাৰ কামনাৰ বলি হৈ পৰিব। মোৰ এতিয়াও ভালকৈ মনত আছে যে যেতিয়াই ছোৱালী এজনী তুলনি হোৱাৰ পিছত তাইৰ চুলি কাটি দিয়া হয়, তাৰ কেইদিনমানৰ পিছতে তাই ভয় খাই নিমাত হৈ থাকে। আগতে মই ভাবিছিলোঁ যে এই সকলোবোৰ কেৱল চুলি কটাৰ বাবে হৈছে, কিন্তু এতিয়া গোপন কথাটো ওলাই পৰিল যে তাই চৌধুৰী চাহাবৰ কামনাৰ বলি হৈছিল। মই মোৰ শহুৰক ভুল বুজিছিলোঁ। আচলতে তেওঁ নিজেই এটা সমস্যাৰ বলি হৈছিল আৰু আমি এই গাঁৱৰ পৰা ওলাই যাওঁতে শহুৰৰ মুখত এটা শান্তিৰ চাৱনি আছিল। আজিও কিছুমান গাঁৱত কিছুমান চৌধুৰী এনেধৰণৰ কামত জড়িত হৈ আছে, কাৰণ সহজ সৰল গাঁওবাসীয়ে সিহঁতৰ ঘৃণনীয় কামৰ প্ৰতি সচেতন নহয়। মহানগৰীৰ ৰাইজে গাঁৱে ভূঞে শিক্ষাৰ প্ৰসাৰ ঘটাব লাগে, যাতে সহজ সৰল গাঁওবাসীয়ে এনে বেয়া চিন্তাৰ মানুহৰ পৰা নিজকে বচাব পাৰে। শহুৰে চৌধুৰীৰ পৰা যিমান টকা উপাৰ্জন কৰিছিল, সেই সকলোবোৰ টকা লৈ আমি গোটেই পৰিয়ালটো চহৰতে থাকিবলৈ ধৰিলোঁ। নতুন চহৰ হোৱাৰ বাবে চহৰখনত থাকিবলৈ আমাৰ বহুত অসুবিধা হৈছিল আৰু আমি গাঁৱৰ মানুহ আছিলোঁ, গতিকে জীৱন-যাপনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিলোঁ। শহুৰে চহৰত এটা ঘৰ কিনিলে। ঘৰটো সৰু আছিল যদিও আমি ভালদৰে পৰিচালনা কৰি লৈছিলোঁ। মোৰ ছোৱালীজনী ডাঙৰ হৈছে আৰু তাই পঢ়ি আছে, লগতে ল'ৰা-ছোৱালীক টিউচন শিকাইছে। ময়ো কাম কৰোঁ, কাৰণ মই শিক্ষিত আছিলোঁ আৰু সেয়েহে মই সহজেই চাকৰি এটা পালোঁ। মোৰ শাহুৱে চিলাই ভালকৈ জানে। আমি আমাৰ ঘৰৰ খৰচ এনেকৈ পৰিচালনা কৰি আছোঁ, কিন্তু এতিয়া আমাৰ জীৱনটো বহুত ভালেই চলি আছে, কাৰণ এতিয়া কোনো ধৰণৰ সমস্যা নাই আৰু মোৰ শহুৰো বৰ অসুস্থ হৈ পৰিছে। তেওঁ এতিয়া মোৰ ছোৱালীজনীৰ ওপৰত কোনো বাধা নিদিয়ে। মহানগৰীলৈ অহাৰ পিছত আমাৰ জীৱনটো সম্পূৰ্ণ সলনি হৈছে। সেই চৌধুৰীজনৰ লগত কি হ'ল নাজানো, কিন্তু মই আশাবাদী যে মাষ্টৰে চাগে চৌধুৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে। আমি দুখীয়া মানুহ আছিলোঁ। যদি আমি গাঁৱত থাকি চৌধুৰীৰ মুখামুখি হ'লোহেঁতেন, তেন্তে চৌধুৰীয়ে আমাক মাৰি পেলালেহেঁতেন। সেইবাবে শহুৰে গাঁও এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। বৰ্তমান আমাৰ সমস্যা শেষ। আমি তিনিগৰাকী মহিলাই বহুত ভালকৈ উপাৰ্জন কৰি আছোঁ আৰু আমাৰ ঘৰৰ খৰচ বহন কৰি আছোঁ। শহুৰে কিছুমান সৰু সৰু কামো কৰে, কিন্তু তেওঁ ইতিমধ্যে আমাক বহুত সুখী কৰি তুলিছে, গতিকে এতিয়া তেওঁক কাম কৰাটো আমি নিবিচাৰোঁ। তেওঁ বুঢ়া হৈ অসুস্থ হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আমি মা আৰু জীয়েক এই ঘৰৰ বোজা বহন কৰিছোঁ আৰু আমাৰ জীৱনটো বহুত ভাল আৰু সুখেৰে চলি আছে। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।